নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি আপোনাৰ মাজত লৈছোঁ ক্লাছ 10 অসমীয়াৰ বৰগীতৰ কুৱেশ্যন আনচাৰ সকলে ভালদৰে শুনি যাব। ইয়াৰ আগত মই দুটা পাৰ্ট যদি চোৱা চাব আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰি আহিব চেনেল তোমালোকে অৱহেলা নকৰিবা। চেনেলটো তোমালোকক সহায় কৰাৰ কাৰণে নতুনকৈ খুলিছোঁ। তাৰ আশা কৰি মই ক্লাছটো আৰম্ভ কৰিছোঁ। এক নম্বৰ, তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটোক কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ হ'ব হৰিক সম্বোধন কৰিছে। 2 নম্বৰ, মাধৱদেৱৰ সাহিত্যৰ জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ হ'ব নামঘোষা। B1, বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা। উত্তৰ, বৰগীতৰ তিনিটা লক্ষণ হ'ল 1 নম্বৰ, শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহ হ'ল বৰগীত। 2 নম্বৰ, বৰগীতৰ ভাষা ব্ৰজাৱলী। 3 নম্বৰ, বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত গীত। 2 নম্বৰ, চমু টোকা লিখা ব্ৰজাৱলী ভাষা। উত্তৰ, ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম উপভাষাৰ মাধ্যম ভগৱানৰ কৃষ্ণৰ লীলা বিষয়ত গীতপদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। 3 নম্বৰ, নেৰিয়া বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰ হ'ব, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে। 4 নম্বৰ, মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? কেইটামান ভাগকেইটাৰ নাম লিখা। উত্তৰ, মাধৱদেৱৰ ৰচনাসমূহক 4টা ভাগত ভগাব পাৰি। 1 নম্বৰ, আখ্যানমূলক ৰচনা, ৰাজসিক কাব্য, আদিকান্ত ৰামায়ণ। তত্ত্বমূলক ৰচনা, জন্মৰ ৰহস্য, ভক্তিৰত্নাৱলী, নামমালিকা। 3 নম্বৰ, নাট, অৰ্জুন ভঞ্জন বা দধিমথন। 4 নম্বৰ, ঝুমুৰ, চুৰ ধৰা, পিম্পৰা গুচোৱা, ভূমিলুত, ভোজন বিহাৰ। 5 নম্বৰ, খনক খনন যোগী যাহাকো থিয়াই, সকলো নিগমে যাক বিচাৰি নাপায়। ইয়াত কবিয়ে কি প্ৰসংগ, কাৰ বিষয়ে আৰু কিয় কৈছে? উত্তৰ, ওপৰত উল্লেখিত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে হৰিৰ মহিমাৰ কথা ক'বলৈ বিচাৰিছে। হৰিৰ মহিমা অপাৰ, যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাৰ হৰিৰ সাধাৰণ মানুহৰ বাবে লাভ কৰাটো তেনেই অসম্ভৱ। খনক খনন যোগী সকলেও তেওঁক ধ্যান কৰি লাভ কৰিব নোৱাৰে। হৰিৰ মহিমাৰ তত ধৰিব নোৱাৰি কবিয়ে ভগৱানক প্ৰাৰ্থনা কৰিছে যাতে হৰিক তেওঁৰ জীৱনে মৰণে এৰাই নিদিয়ে। আজিৰ পাৰ্টটোত ইমানখিনি আছিল। ইয়াৰ পিছত আৰু কেইটামান পাৰ্ট হ'ব। মই সকলো কুৱেশ্যন আনচাৰ দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ক্লাছবোৰ পাই তাৰ আশা কৰি মই আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।